প্ৰশ্নটো আছে চিত্ৰত দেখুৱাৰ দৰে ৰাধাই ৰঙীন কাকতেৰে এৰোপ্লেন এটা চিত্ৰ তৈয়াৰ কৰিলে তেওঁ ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি নিৰ্ণয় কৰা এটা এৰোপ্লেন এই এৰোপ্লেনৰ মুঠ কালি নিৰ্ণয় কৰিব লাগে এইটো আমি নামকৰণ কৰি লৈছো 1 নম্বৰ এটো 1 নম্বৰ পাৰ্ট বা 1 নম্বৰ খণ্ড এটো 2 নম্বৰ খণ্ড এটো 3 নম্বৰ খণ্ড এটো 4 নম্বৰ খণ্ড আৰু এটো 5 নম্বৰ খণ্ড ইয়াৰ গোটেইখিনি কি কৰিব লাগে কালি নিৰ্ণয় কৰিব লাগে এই 1 নম্বৰ খণ্ডৰ কালি নিৰ্ণয় কৰিম 2 নম্বৰ খণ্ডৰ কালি নিৰ্ণয় কৰিম 3 নম্বৰ খণ্ডৰ 4 5 নম্বৰ খণ্ডৰ কালি নিৰ্ণয় কৰি আটাইকেটা কালি আমি যোগ কৰি দিম তেতিয়া মুঠ কালি ওলাব এতিয়া আমি চাও এটো নামকৰণ কৰি লৈছো এ বি সি এটো এটা ত্ৰিভুজ হৈছে আৰু এটো এটা আয়ত আৰু এটো এটা ট্ৰেপেজিয়াম প্ৰথম আমি এই 1 নম্বৰ খণ্ডৰ কালি নিৰ্ণয় কৰিম 1 নম্বৰ খণ্ডত এ বি সি এটা ত্ৰিভুজ এই ত্ৰিভুজৰ এই বাহুটোৰ মান দিয়া আছে 5 সেন্টিমিটাৰ এই বাহুটোৰ মান যদি 5 সেন্টিমিটাৰ হয় এই বাহুটোৰ মান কিমান হ'ব 5 সেন্টিমিটাৰ আৰু এই আয়তৰ ইয়াৰ মান দিয়া আছে 1 সেন্টিমিটাৰ এখিনি মান দিয়া আছে 1 সেন্টিমিটাৰ ইয়াৰ পৰা এলৈকে 1 সেন্টিমিটাৰ দিয়া আছে এখিনি 1 সেন্টিমিটাৰ হলে এখিনিও 1 সেন্টিমিটাৰ হ'ব তাৰমানে এই ত্ৰিভুজটোৰ আটাইকেটা বাহুৰ যোগ জানিলে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি লিখিম খণ্ড 1 ৰ কালি খণ্ড 1 ৰ কালি খণ্ড 1 ৰ কালি এতিয়া এ বি ইকুৱেল টু যদি আমি এ ধৰো আৰু বি সি ইকুৱেল টু যদি বি ধৰো এ সি ইকুৱেল টু যদি সি ধৰো এই বাহুটোৰ মান যদি 5 সেন্টিমিটাৰ হয় এটোৰ মান 5 সেন্টিমিটাৰ হ'ব আৰু এটোৰ মান হ'ব 1 সেন্টিমিটাৰ আগত আমি কৰিছো এনেকুৱা তে এ ইকুৱেল টু আমি লম 5 সেন্টিমিটাৰ বিৰ মান কিমান হ'ব 5 সেন্টিমিটাৰ সিৰ মান হ'ব সি মানে এটোৰ মান যদি 1 সেন্টিমিটাৰ হয় এটোৰ মান কি হ'ব 1 সেন্টিমিটাৰ হ'ব সি হ'ব 1 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ তিনিওটা বাহুৰ যোগ পালো এতিয়া আমি s ৰ মান নিৰ্ণয় কৰিম s মানে অৰ্ধ পৰিসীমা s ইকুৱেল টু অৰ্ধ পৰিসীমা আছিল আমাৰ যে বাহুকেইটাৰ যোগফল ডিভাইড 2 বাহুকেইটা কি পালো আমি a b c বুলি ধৰিছো a plus b plus c divide 2 এর মান 5 plus b এর মান 5 plus c মান হল 1 divide 2 এখানে আমি যোগ কৰিলে পাম 5 plus 5 10 plus 1 11 divide 2 11 ক যদি আমি 2 ৰে হৰণ কৰো তো যাব কিমান 5 বাৰ 10 মাইনাস কৰিলে 1 নেজায় 0.05 তাৰমানে s ৰ মান পাম আমি 5.5 এতিয়া আমি s ৰ মান পালো এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম হিৰণৰ সূত্ৰ আছিল আমাৰ যে root over s into s minus a s minus b আৰু আছিল s minus c তে s ৰ মান বহুৱাই দিম আমি s ৰ মান পালো 5.5 আকৌ s ৰ মান বহুৱাই দিম 5.5 minus এর মান পাইছো 5 s ৰ মান আকৌ 5.5 b এর মান পাইছো 5 তে s ৰ মান পাইছো 5.5 c এর মান পাইছো 1 তে
5.5 into 5.5 পৰা যদি 5 মাইনাস কৰো হ'ব 0.5 into এই 5.5 পৰা 5 মাইনাস কৰিলে 0.5 পাম into 5.5 পৰা যদি আমি 1 মাইনাস কৰি দিও তে 4.5 পাম 4.5 এতিয়া এই 0.5 দুটা আছে জোৰ হিচাপত আছে এটা আমি ৰুট ওভাৰ বাহিৰত লৈ আহিম 0.5 ৰুট ওভাৰ ভিতৰত থাকিলে 5.5 আৰু 4.5 এই দুটা জোৰ হিচাপত আছে এনেকুৱা অংক আমি আগত কৈছো এই দুটাৰ পৰা এটা বাহিৰত লৈ আহিলো এতিয়া 5.5 থাকিলে আৰু 4.5 থাকিলে এই দুটা পূৰণ কৰিলে পাম আমি 24.75 এতিয়া 0.5 into ৰুট ওভাৰ ভিতৰত থকা সংখ্যাৰ মান কেনেকৈ নিৰ্ণয় কৰে আমি আগত পাই আহিছো এটা 24.75 ৰ মান নিৰ্ণয় কৰিলে পাম আমি 4.98 এই দুটা পূৰণ কৰিলে পাম 0.5 into 4.98 পূৰণ কৰিলে পাম 2.49 বৰ্গ সেন্টিমিটাৰ or সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি প্ৰথম এই ত্ৰিভুজটোৰ কালি পালো এটা আমি এনেকৈ লিখি দিব পাৰি যে ত্ৰিভুজ এ বি সি ৰ কালি ইয়াত লিখি দিব পাৰি নিলিখিলেও হ'ব আমি এ বি সি ত্ৰিভুজৰ কালি পালো মানে প্ৰথম খণ্ডৰ কালি পালো এতিয়া দ্বিতীয় খণ্ডৰ কালি নিৰ্ণয় কৰিম এটো হল এটা আয়তৰ কালিৰ সূত্ৰ আছিল আমাৰ দিক পূৰণ প্ৰস্থ ইয়াৰ দিগৰ মান আছে 6.5 আৰু প্ৰস্থ আছে 1 তে আমি লিখিম আয়তৰ কালি আছিল যে দিক পূৰণ প্ৰস্থ এতিয়া দিক 6.5 into প্ৰস্থ আছে 1 এতিয়া 6.5 ৰ লগত যদি 1 পূৰণ কৰো আমি 6.5 এ পাম তে হ'ব 6.5 বৰ্গ সেন্টিমিটাৰ or সেন্টিমিটাৰ স্কয়াৰ তে আমি প্ৰথম খণ্ডৰ কালি পালো আৰু দ্বিতীয় খণ্ডৰ কালি পালো তাৰমানে আমি এ বি সি ত্ৰিভুজৰ কালি পালো আৰু বি সি ডি ই আয়তৰ কালি পালো এতিয়া আমি এই তৃতীয় খণ্ডৰ কালি নিৰ্ণয় কৰিম এতিয়া আমি এই তৃতীয় খণ্ডৰ কালি নিৰ্ণয় কৰিম যেটো এটো এটা ট্ৰিপেজিয়ামৰ কালিৰ সূত্ৰ আছিল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা আমি এই উচ্চতা নাজানো এই উচ্চতাটো নাজানো গতিকে আমি এনেকৈ লিখিলাম যে খণ্ড 3 কালি DEFG the DEFG এটা ট্ৰেপিজিয়াম DEFG এটা ট্ৰেপিজিয়াম গতিকে এই EF ৰ সমান্তৰাল সমান্তৰালকৈ
EFৰ সমান্তৰালকৈ এই DH EFৰ সমান্তৰালকৈ এই DH অঙ্কন কৰা হল DH অঙ্কন কৰা হল আমি কি কৰিলো যে DEF GH এটা ট্ৰিপেজিয়াম গতিকে এই EFৰ সমান্তৰালকৈ আমি DH অঙ্কন কৰিলো এই H টো আমাৰ নিৰ্ণয় কৰিব লাগে এটা কি হ'ব ED সমান এই ED সমান কিমান হ'ব ED যেটো ট্ৰিপেজিয়াম ED সমান কি হ'ব FH এই ED সমান হ'ব FH ED সমান FH এতিয়া ED মান কিমান আছে 1 সেন্টিমিটাৰ তে ED সমান যদি FH হয় তখন এটোৰ মান 1 সেন্টিমিটাৰ হলে ইয়াৰ মান কিমান হ'ব 1 সেন্টিমিটাৰ গতিকে আমি লিখিম 1 সেন্টিমিটাৰ এতিয়া EF সমান কি হ'ব এই EF সমান হ'ব DH হ'ব EF সমান DH এই EF সমান DH হ'ব EF সমান DH EF ৰ মান এফালে কিমান আছে 1 সেন্টিমিটাৰ তাৰ মানে DG ৰ মান কিমান আছে 1 সেন্টিমিটাৰ গতিকে EF ৰ মান কিমান হ'ব 1 সেন্টিমিটাৰ EF ৰ মান যদি 1 সেন্টিমিটাৰ হয় এটো মান যদি 1 সেন্টিমিটাৰ হয় এটো মানৰ কিমান হ'ব 1 সেন্টিমিটাৰ হ'ব যেটো সমান EF সমান DH এটো কিমান হ'ব 1 সেন্টিমিটাৰ এতিয়া এই HG ৰ মান কিমান হ'ব এইখিনি মান কিমান হ'ব HG আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা যেটো ইয়াৰ গোটেইখিনি মান দিয়া আছে 2 সেন্টিমিটাৰ আমাৰ এইখিনি মান লাগে ইয়াৰ গোটেইখিনি মান 2 সেন্টিমিটাৰ দিয়া আছে এটো আমি লিখিম FG minus FH তাৰ মানে FG মানে HG আমাৰ নিৰ্ণয় কৰিব লাগে HG ইকুৱেল টু হ'ব FG মাইনাস হ'ব FH যেটো আমাৰ গোটেইখিনি মান 2 সেন্টিমিটাৰ দিয়া আছে তো FG ৰ মান কিমান আছে আমাৰ 2 সেন্টিমিটাৰ আছে 2 মাইনাস FH ৰ মান কিমান আছে 1 FH ৰ মান কিমান হ'ব 1 এতিয়া 2 ৰ পৰা 1 মাইনাস কৰিলে পাম আমি 1 সেন্টিমিটাৰ এটো আমি এই H নিৰ্ণয় কৰাৰ কাৰণে এনেকুৱা কৰি আছো এতিয়া DHG জিৰ পৰা আমি কি পাম DH জিৰ পৰা পাম এটো বাহু মান কিমান হ'ব 1 এটো মান পালো 1 এটো মান কিমান হ'ব 1 এটো যদি আমি এটা যদি A ধৰো এটা B আৰু এটা C তো A ইকুৱেল টু যদি 1 B equals to 1 আৰু C equals to কি হ'ব 1 C equal to 1 এতিয়া আমি ইয়াৰ আটাইকেইটা বাহু মান পাই গলো এতিয়া S ৰ মান নিৰ্ণয় কৰিম S মানে হল অৰ্ধ পৰিসীমা S equal to A plus B plus C divide to এর মান আছে আমি ডাইরেক্ট বহাইছো 1 plus 1 divide to এখানে যোগ করলে পাম আমি 3 divide to 3 যদি আমি 2 রে হরণ করো পাম আমি 1.5 সেন্টিমিটার 1.5 সেন্টিমিটার এটা এই সমান আমি পাই গলো
এতিয়া এই হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ কালি আমি নিৰ্ণয় কৰিম এতিয়া এছৰ মান পালোঁ আমি এতিয়া ডি এইচ জি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম লিখিম এতেকে ডি এইচ জিৰ কালি DHGৰ কালি আমাৰ হিৰণৰ সূত্ৰটো আছিলে ৰুট অভাৰ S মাইনাছ A S মাইনাছ B আৰু S মাইনাছ C আমি ডাইৰেক্ট মানকেইটা বহুৱাই দিব পাৰি নাইবা সূত্ৰটো লিখি ল'ব পাৰি S ইনটু S মাইনাছ A S মাইনাছ B S মাইনাছ C S মান পালো আমি 1.5 মাইনাছ A এর মান পাইছো 1 আকৌ 1.5 B এর মান পাইছো 1 1.5 আকৌ C এর মান পাইছো 1 এটো 1.5 তো 1.5 into 1.5 into ইয়াত কি আছে 1.5 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও আমি পাম 0.5 into এই 1.5 ৰ পৰা 1 মাইনাস কৰিলে 0.5 পাম into এই 1.5 ৰ পৰা 1 মাইনাস কৰিলে 0.5 পাম 0.5 একেটা পূৰণ কৰি এই ৰুট ওভাৰত থকা সংখ্যা বৰ্গ নিৰ্ণয় কৰিলে পাম আমি 0.433 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার তো প্রায় আমি লিখিলাম যে ত্রিভুজ DHG এর কালি ইকুয়াল টু 0.433 সেন্টিমিটার স্কয়ার বর্গ সেন্টিমিটার ত্রিভুজ DHG ইয়াৰ কালিৰ সূত্ৰ আছিল হাফ ইনটু ভূমি ইনটু উচ্চতা ভূমি b আৰু উচ্চতা h ইকুয়াল টু 0.43 এটা হাফ ইনটু ভূমি DHG ত্রিভুজৰ ভূমি হ'ব 1 আৰু উচ্চতা মান এই h টো আমি নাজানো h মান নিৰ্ণয় কৰিব লাগিব h ইকুয়ালস টু আছে 0.433 এতিয়া এই 1 ৰ লগত যদি 1 পূৰণ কৰো 1 হ'ব এই 1 ৰ লগত যদি h পূৰণ কৰো h হ'ব তেতিয়া 2 টো কি আছে হৰণ হৈ আছে এই 2 টো এফালে নিলে কি হ'ব পূৰণ হ'ব তো h ইকুয়ালস টু এটো ইমপ্লাইজ হ'ব h ইকুয়ালস টু হ'ব 0.433 ইনটু এটো 2 হৰণ আছে এফালে নিলে পূৰণ হৈ গল h ইকুয়াল টু এটা 0.433 লগত যদি আমি 2 পূৰণ কৰো 6 আৰু হ'ব 8 তাৰ মানে 0.87 হ'ব 0.87 পালো আমি h ৰ মান সেন্টিমিটার h ৰ মান পালো এতিয়া আমি এটো h ৰ মান পাই গলো এতিয়া তৃতীয় খণ্ডৰ আমি কালি নিৰ্ণয় কৰিব পাৰিম এতেকে খণ্ড 3 কালি খণ্ড 3 কালি কি হ'ব হাফ ইনটু এটো তাৰমানে ট্ৰেপেজিয়াম এই গোটেই ট্ৰেপেজিয়ামটোৰ কালি নিৰ্ণয় কৰিম ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ আছিল যে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা এই উচ্চতাটো নজনাৰ কাৰণে আমি এনে কোলাব লগা হল এতিয়া উচ্চতা আমি পাই গলো এতিয়া হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটা কি আছে ED আৰু
এফ জি তে ই ডি প্লাস এফ জি ইনটু উচ্চতা তাৰমানে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ আছিল যে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা সমান্তৰাল বাহু দুটা আমাৰ কি আছে ই ডি আছে আৰু এফ জি আছে আৰু উচ্চতা ইনটু কৈ দিলোঁ এতিয়া হাফ ইনটু ই ডিৰ মান কিমান আছে ই ডিৰ মান আছে 1 প্লাছ এফ জিৰ মান কিমান আছে এই এফ জিৰ মান আছে 2 ইনটু উচ্চতাৰ মান কিমান আছে 0.87 এই উচ্চতা পালোঁ আমি 0.87 1/2 ইনটু 1 + 2 কৰিলে পাম আমি 3 ইনটু 0.87 এতিয়া 3 দি যদি আমি এইটো পূৰণ কৰি দিওঁ 3 ইনটু 0.87 তাৰ লগত যদি 1 পূৰণ কৰি দিওঁ এই সংখ্যাটোৱে হ'ব তাৰমানে 3 লগত এইটো যদি পূৰণ কৰি দিওঁ পাম আমি 3 ইনটু 0.87 পূৰণ কৰিলে পাম আমি 106.2 তাৰমানে 0.87 লগত 3 পূৰণ কৰি পালোঁ আমি 2.61 ডিভাইড আছে 2 ইয়াক যদি আমি হৰণ কৰোঁ তেতিয়া পাম আমি 1.3 বাৰ যাব 31 সেন্টিমিটাৰ স্কয়াৰ और বর্গ সেন্টিমিটার তাহলে তৃতীয় খণ্ডৰ কালি পালো আমি 1.31 সেন্টিমিটার স্কয়াৰৰ বর্গ সেন্টিমিটার এতিয়া এই 4 নম্বৰ আৰু 5 নম্বৰ খণ্ডৰ আমি কালি নিৰ্ণয় কৰিম যেহেতু 4 নম্বৰ খণ্ড আৰু 5 নম্বৰ খণ্ড হৈছে এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ এতিয়া আমি এই 4 নম্বৰ খণ্ড আৰু এই 5 নম্বৰ খণ্ডৰ কালি নিৰ্ণয় কৰিম তো আমি লিখি ললো খণ্ড 4 আৰু 5 ৰ কালি যে খণ্ড 4 আৰু 5 টো হৈছে সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ আৰু এটো এটা সমকোণী ত্ৰিভুজ তো খণ্ড 4 ৰ কালি খণ্ড 4 ৰ কালি ত্ৰিভুজৰ কালি সূত্ৰ আছিল হাফ ইনটু ভূমি বি ইনটু উচ্চতা h তে হাফ ইনটু ভূমিৰ মান কিমান আছে আমাৰ এই ভূমিৰ মান এটোৰ মান যদি 1.5 হয় এটোৰ মানো 1.5 হ'ব আৰু এটোৰ মান 6 সেন্টিমিটাৰ আছে তেতিয়া এটোৰ মানো কি হ'ব 6 সেন্টিমিটাৰ হ'ব তো ভূমি বিমান হ'ব 1.5 ইনটু উচ্চতা হ'ব 6 এতিয়া এই 2 6ত কেইবাৰ যাব 3 বাৰ যাব এতিয়া ইয়াত থাকিল 1 ৰ লগত যদি আমি 1.5 পূৰণ কৰি দিও 1.5 এ পাম আকৌ এই 1.5 ৰ লগত যদি 3 পূৰণ কৰো আমি কিমান পাম 3 into 5 কৰিলে পাম 15 15 or 5 উকলিব 1314 একগৰ পিছত দশমিক আছে আমি দি দিলো এটো পালো সেন্টিমিটার স্কয়াৰৰ বর্গ সেন্টিমিটার তো 4 নম্বৰ কালি নিৰ্ণয় কৰিলো এটা আমি 5 নম্বৰ খণ্ডৰ কালি নিৰ্ণয় কৰিম একে এটো যদি 6 সেন্টিমিটাৰ এটো যদি 6 সেন্টিমিটাৰ হয় এটো 6 সেন্টিমিটাৰ হ'ব আকৌ এটোৰ মান যদি 1.5 হয় এটোৰ মান কি হ'ব 1.5 হ'ব এই 4 নম্বৰটো কালি আমি নিৰ্ণয় কৰিলো এতিয়া 5 নম্বৰ কালি নিৰ্ণয় কৰিম খণ্ড 5 ৰ কালি খণ্ড 5 ৰ কালি একে হ'ব হাফ ইনটু ভূমিক বি আখৰ বুজাইছে ভূমি ইনটু উচ্চতা হল h হাফ ইনটু
ভূমি হ'ব 1.5 ইনটু উচ্চতা হ'ব 6 এইটোৰ 6 একে 6 এইটো কটাকটি কৰি দিম এইটো পূৰণ পেলে আমি একেই পাম 4.5 সেন্টিমিটার স্কয়ার এতিয়া আমি এই আটাইকেইটা কালি যোগ কৰি দিম এই 1 নম্বৰ খণ্ড 2 নম্বৰ খণ্ড 3 নম্বৰ খণ্ড 4 নম্বৰ খণ্ড 5 নম্বৰ খণ্ড এই আটাইকেইটা কালি যোগ কৰি দিম আমি লিখিম এতেকে তেও ব্যৱহাৰ কৰা কাকতৰ মুঠ কালি আমি 1 নম্বৰৰ যেটো কালি পাইছো হেতু যোগ কৰি দিম 2 নম্বৰৰ কালি যোগ কৰি দিম 3 নম্বৰৰ 4 নম্বৰৰ 5 নম্বৰৰ এই আটাইকেইটা কালি আমি যোগ কৰি দিম 1 নম্বৰ পাইছিলো আমি 2.49 প্লাস 2 নম্বৰত পাইছিলো 6.5 প্লাস 3 নম্বৰত পাইছিলো 1.31 প্লাস 4 নম্বৰত পাইছিলো 4.5 প্লাস 5 নম্বৰত পাইছিলো 4.5 এই আটাইকেইটা কালি পাইছিলো আমি এখিনি যোগ কৰিলে পাম 19.3 বর্গ সেন্টিমিটার और সেন্টিমিটার স্কয়ার এটোই হল 3 নম্বৰৰ এনসার